দল সংগঠন আছে সকলোকে মই অনুৰোধ কৰিছোঁ যে আপোনালোকে একতা থাকক আৰু আমি সেইটোৱে বিচাৰোঁ। BTC বাহিৰত বড়োসকলে বহুত ডিষ্ট্ৰিক্ট বহুত জিলাত আছে আৰু আমি কৈছোঁ যে চুক্তিকাৰী হিচাপে এপছু BTC বাহিৰতো আছে, এপছু BTC বাহিৰতো আছে, NDFB BTC বাহিৰতো আছে। তো আপোনালোকে চুক্তি একেলগে কৰিছে। তো বড়ো কছাৰী ৱেলফেয়াৰ কাউন্সিল সেইদিনা চুক্তিত জন্ম হৈছে, সেইটো ভাল কথা। BTC বাহিৰত থকাসকলক এটা কাউন্সিল বনাই দিছে। এই চুক্তিকাৰীটো এপছু NDFB মেইন। তো মই কোৱা কথাটো হ'ল যিহেতু BTC বাহিৰতো NDFB আছে, এপছু আছে, সেই 1500 কোটি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গভৰ্ণমেণ্ট অফ আছামে যিটো পেকেজ দিছে এইটো কিয় BTC বাহিৰত দিয়া নাই? কথা সেইটোৱেই মই কৈছোঁ আজি অপেনলি। সেইটো যেহেতু এপছু BTC বাহিৰতো আছে, NDFB BTC বাহিৰতো আছে, ইহঁতেও পাব লাগিছিল বা আমাৰ চুক্তিকাৰী মিনিষ্টাৰহঁতে ইহঁতেও পাব লাগিছিল, কিয় দিয়া নাই? এইটোৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ নহয়, প্ৰমোদ বড়ো। ৰাজ্য চৰকাৰটো আপোনাক পইচা চুক্তিকাৰীসকলক পইচা দিছে মানে চুক্তিমতে যি দিব লাগে দিছে। আপোনালোকে ক'ত বনাব? ডিচিশ্যন আপোনাৰ। আপুনি জোনাইত বনায় না কোকৰাঝাৰত বনায়, এইটো আমাৰ ডিচিশ্যন। সেইটো ডিচিশ্যন অকল BTCত কৰিলে নহ'ব ন, গোটেই BTCত লৈছে, এইফালে একটাও নাই। এই কথাটোৱে মই জনাই দিছোঁ। কিয় নকওঁ মই? বড়োলেণ্ডৰ বাহিৰত যিটো অনাবড়োসকল আছে তেওঁলোকৰ নিৰ্বাচনৰ ক্ষেত্ৰত বা এই ক্ষেত্ৰত কিবা নিৰ্বাচনৰ কথা আলোচনা কৰিব অহা নাই ভাই। ইয়াত আমাৰ বড়ো কছাৰীসকলৰ এটা ইউনিফিকেশ্যন এটা মিটিং আছে, বাছ হৈছে। 2020 চনত হোৱা বড়ো চুক্তিৰ কিছু কথা তেখেতসকলে শিকাইছে যে সেই কামখিনি শীঘ্ৰে হ'ব লাগে আৰু বড়ো জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰখনে প্ৰতিটো সময়ত কাম কৰিছে। এই 2003 চনৰ BTC চুক্তিয়ে হওক, 2020 চনৰ BTR চুক্তিয়ে হওক, সকলোতে আমাৰ চৰকাৰখনে কাম কৰি আছে আৰু আমাৰ চৰকাৰখনে এই জনগোষ্ঠীটোৰ উন্নয়নৰ কাৰণে যোৱা কেইদিনমান আগত বাগুৰুম্বা দহৰ প্ৰদৰ্শনেই হওক বা অন্যান্য সকলো দিশতে কাম কৰি আছে আৰু ভৱিষ্যতে কৰি গৈ থাকিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।